এইবাৰ হিন্দুৰ ধৰ্মীয় অনুভূতিক অপমান অভিনেত্ৰী সানী লিওনি। ব্যংগাত্মক ৰূপত শংখ বজাই ৰুখত সানী লিওনি। শংখত গাড়ীৰ শব্দ উলিয়াইছিল অভিনেত্ৰী সানী লিওনিয়ে। সানী লিওনি এইবাৰ ৰুখত পৰিছে হিন্দুত্ববাদী দল সংগঠনৰ। হিন্দুৰ ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগ উঠিছে সানী লিওনিৰ বিৰুদ্ধে। সানী লিওনিয়ে নিজৰ সামাজিক মাধ্যমত আপলোড কৰিছিল এটা বিশেষ ভিডিঅ', যি ভিডিঅ'ত অভিনেত্ৰীগৰাকীয়ে শংখ বজাইছিল। কিন্তু সানী লিওনিয়ে শংখ বজাবলৈ গৈ অপমান কৰিলে হিন্দুৰ ধৰ্মীয় অনুভূতিত, কিয়নো শংখত গাড়ী চলোৱাৰ শব্দ বজোৱাৰ লগতে শংখক লৈ হাঁহি ধেমালি কৰিছে সানী লিওনি। Ready? Are you ready? Wait, it's gonna make a noise. Shut up! Try once more. Stop laughing at me. ইয়াৰ পাছতেই হিন্দুত্ববাদী সংগঠনৰ ৰুখত পৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী। এইবাৰ হিন্দুৰ ধৰ্মীয় অনুভূতিক অপমান অভিনেত্ৰী সানী লিওনি। ব্যংগাত্মক ৰূপত শংখ বজাই ৰুখত সানী লিওনি। শংখত গাড়ীৰ শব্দ উলিয়াইছিল অভিনেত্ৰী সানী লিওনিয়ে। সানী লিওনি এইবাৰ ৰুখত পৰিছে হিন্দুত্ববাদী দল সংগঠনৰ। হিন্দুৰ ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগ উঠিছে সানী লিওনিৰ বিৰুদ্ধে। সানী লিওনিয়ে নিজৰ সামাজিক মাধ্যমত আপলোড কৰিছিল এটা বিশেষ ভিডিঅ', যি ভিডিঅ'ত অভিনেত্ৰীগৰাকীয়ে শংখ বজাইছিল। কিন্তু সানী লিওনিয়ে শংখ বজাবলৈ গৈ অপমান কৰিলে হিন্দুৰ ধৰ্মীয় অনুভূতিত, কিয়নো শংখত গাড়ী চলোৱাৰ শব্দ বজোৱাৰ লগতে শংখক লৈ হাঁহি ধেমালি কৰিছে সানী লিওনি। Ready? Are you ready? Wait, it's gonna make a noise. Shut up! Try once more. Stop laughing at me. ইয়াৰ পাছতেই হিন্দুত্ববাদী সংগঠনৰ ৰুখত পৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী। নিউজ ডেস্ক, নিউজ নাও।